মৰম, প্ৰেম বা ভালপোৱা কাকনো নালাগে। ইয়াকে বিচাৰি কিমান যে ডলাৰ বগৰীৰ দৰে হাবাথুৰি খাই ঘূৰি ফুৰিবলগীয়া হয় আমিবোৰ, নহয়নে বাৰু? Welcome to my channel The Curious Mind with Dr. Sanju. হেল্ল' কিউৰিয়াছ মাইণ্ড, মই ডক্টৰ সঞ্জু। আকৌ এবাৰ মোৰ চেনেল দ্য কিউৰিয়াছ মাইণ্ড উইথ ডক্টৰ সঞ্জুলৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিব লৈছোঁ অতিকৈ ৰোমাঞ্চকৰ এটি বিষয়, যাক আমি মৰম, প্ৰেম বা ভালপোৱা নামৰ অনুভূতিয়ে অনুভৱ কৰোঁ। আপোনালোকে জানেনে বাৰু প্ৰকৃততে এটা সম্পৰ্ক কিহে জীয়াই বা ধৰি ৰাখে? ই কেৱল এটা কেমেষ্ট্ৰি নে ইয়াৰ কোনো নিৰ্দিষ্ট ফৰ্মুলা আছে? আজি আমি আমেৰিকান চাইক'লজিষ্ট ৰবাৰ্ট ষ্টাৰ্ণবাৰ্গৰ ট্ৰাইংগুলাৰ থিয়ৰী অফ লাভৰ বিষয়ে গভীৰভাৱে আলোচনা কৰিম। এটা মানৱীয় সম্পৰ্কত আচলতে তিনিটাকৈ স্তম্ভ বা পিলাৰ থাকে। এই তিনিটা পিলাৰ হৈছে ইণ্টিমেচি, পেশ্যন এণ্ড কমিটমেণ্ট। এই ফটোখনলৈ আপোনালোকে মন কৰক। এতিয়া আহিছোঁ ইণ্টিমেচি কাক বোলা হয়। ইণ্টিমেচি হৈছে কাৰোবাৰ লগত হোৱা এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক। ইট ইজ দ্য ইম'চনেল কম্পনেণ্ট, মানে আপুনি কাৰোবাৰ লগত ইম'চনেলি কানেক্ট হৈছে নহয়, তাকে আমি ইণ্টিমেচি বুলি কওঁ। এতিয়া ঠিক একেদৰে পেশ্যন কি? পেশ্যন হৈছে ইট ইজ দ্য ফিজিকেল ড্ৰাইভ। কাৰোবাৰ প্ৰতি ফিজিকেলি ছেক্সুৱেলি এট্ৰেক্ট হোৱাটোকে তাক পেশ্যন বোলা হয়। ঠিক সেইদৰে কমিটমেণ্ট হৈছে কাৰোবাৰ প্ৰতি আপুনি দায়িত্ব থকা বা দায়বদ্ধ হোৱা, তাকে কমিটমেণ্ট বোলা হয়। বেছড অন দিছ থ্ৰী কম্পনেণ্টছ উই হেভ গট 8 কম্পনেণ্টছ অফ লাভ। এতিয়া আহোঁ প্ৰথমটো কম্পনেণ্ট, যাক আমি কওঁ নান লাভ। মানে চকু চিনাকি মানুহৰ লগত যিটো আমাৰ সম্পৰ্ক গঢ়ি উঠে নহয়, সেইটোকে নান লাভ বোলা হয়। ইট হেজ গট নাইডাৰ অফ এনি থ্ৰী কম্পনেণ্টছ, মানে সেই মানুহজনৰ ইণ্টিমেচি নাথাকিব, পেশ্যন নাথাকিব বা কমিটমেণ্টো নাথাকিব। জাষ্ট চকু চিনাকি মানুহবিলাকৰ লগত যিটো আমাৰ সম্পৰ্ক হয় সেইটোক কয় নান লাভ, NONE, নান লাভ। ঠিক একেদৰে ছেকেণ্ডটো কম্পনেণ্ট হৈছে লাইকিং। যেতিয়া এজন ব্যক্তিৰ অনলি ইণ্টিমেচি কম্পনেণ্টটো থাকে ন, তাক লাইকিং বোলা হয়। মই যিহেতু কৈছোঁৱে যে মানে বন্ধুত্বপূৰ্ণ যিবিলাক সম্পৰ্ক থাকে সেইবিলাক কেতিয়াবা টেম্পৰেৰী হ'ব পাৰে বা দীঘলীয়া হ'ব পাৰে। সেইবিলাক সম্পৰ্ককে আমি লাইকিং বুলি কওঁ। ডেট ইজ দ্য ছেকেণ্ড কম্পনেণ্ট বা ডেট ইজ দ্য ছেকেণ্ড টাইপ অফ লাভ। এতিয়া আহিছোঁ থাৰ্ড কম্পনেণ্ট। যেতিয়া কোনোবা এজন ব্যক্তিৰ প্ৰতি অকল ফিজিকেল এট্ৰেকশ্যনটোহে বেছি থাকে, তেতিয়া তাক কয় ইনফেচুৱেশ্যন। মনত ৰাখিব। ঠিক একেদৰে এজন ব্যক্তিৰ অকল যদি কমিটমেণ্ট পাৰ্টটোহে থাকে ন, তেতিয়া আমি তাক কওঁ এম্পটি লাভ। মানে মানুহজনৰ এজন ব্যক্তিৰ প্ৰতি দায়িত্বটো আছে, কিন্তু তেওঁলোকৰ মাজত বাকী ইণ্টিমেচিয়ে হওক বা পেশ্যনে হওক একো নাই। তো তেতিয়া আমি কি কওঁ? সেইটোক এম্পটি লাভ বুলি কওঁ। এতিয়া আহিছোঁ 5 নম্বৰ লাভ টাইপৰলৈ। তো 5 নম্বৰ লাভ টাইপটো হৈছে, ছাপ'জ এজন মানুহৰ ইণ্টিমেচিও আছে আৰু লগতে পেশ্যনো আছে। That is the most beautiful form of love we ever heard from our environment. That is called romantic love. ঠিক একেদৰে এজন ব্যক্তিৰ যদি পেশ্যনো থাকে আৰু কমিটমেণ্টো থাকে, কিন্তু তেওঁলোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা নাথাকে, দেট ইজ কল্ড ফেচুৱাছ লাভ। হয়, বহুত মানুহৰ তেনেকুৱা ধৰণৰ ৰিলেশ্যনতো থাকে, মানে তেওঁলোকে ফিজিকেলি এট্ৰেক্ট হয় আৰু লগতে নিজে কমিটেডো হয়, কিন্তু বাট বন্ধুত্বপূৰ্ণ সম্পৰ্কবিলাক গঢ়ি নুঠে। কেতিয়াবা আমি এনেকুৱা কাপল ফ্ৰিকুৱেণ্টলি লগ পাওঁ। এতিয়া যেতিয়া এজন ব্যক্তিৰ ইণ্টিমেচিও থাকে প্লাছ কমিটমেণ্টো থাকে, দেট ইজ কল্ড কম্পেনিয়নেট লাভ।
মানে এটা কোম্পেনীত থাকি পিনি যিটো লাভ হয় তেওঁলোকৰ মাজত বুজাবুজিটোও থাকে আৰু লগতে কমিটমেণ্টো থাকে কিন্তু দে আৰ নট ভেৰি ৰোমাণ্টিক দে আৰ নট ফিজিকেলি এট্ৰেক্টিভ টু ইচ আদাৰ তো তেনেকুৱা ধৰণৰ লাভো এক্সিষ্ট কৰে আমি এনেকুৱা ধৰণৰ মানুহো সাধাৰণতে লগ পাওঁ এতিয়া আহিছোঁ লাষ্ট টাইপ অফ লাভ যাক আমি কনজুমেট লাভ বুলিও কওঁ এইটো লাভ হৈছে যেতিয়া এজন ব্যক্তিৰ ইণ্টিমেচি পেশ্যন আৰু কমিটমেণ্ট কম্পনেণ্ট তিনিটাই থাকে তাকে কনজুমেট ফৰ্ম অফ লাভ বুলি কয় আৰু এইটোৱে হৈছে কমপ্লিট ফৰ্ম অফ লাভ একচুৱেলি আমি যেতিয়া মৰম ভাল পোৱা বা প্ৰেমৰ সংজ্ঞা বিচাৰি ফুৰোঁ নহয় ক'বলৈ গ'লে এই তিনিওটা কম্পনেণ্টে আমি বিচাৰি ফুৰোঁ আচলতে এই তিনিটা পিলাৰ এটা সম্পৰ্কত থকাটো খুবেই প্ৰয়োজন যেতিয়া মানুহৰ এই পিলাৰকেইটাৰ তিনিটা কম্পনেণ্টৰ এটা কম্পনেণ্টৰো যদি অভাৱ ফিল কৰা যায় নহয় তেতিয়া মানে লাভটো কমপ্লিট নিচিনা নালাগে হয় প্ৰত্যেকটো ৰিলেশ্যনশ্বিপত যে প্ৰত্যেকটো লাভ কমপ্লিট হ'ব তেনেকুৱা কথা নহয় কিন্তু যেতিয়া আমি এটা আমাৰ বৈবাহিক জীৱনত থাকোঁ তেতিয়া আমি সকলোৱে চেষ্টা কৰিব লাগিব যেন আমাৰ প্ৰত্যেকটো পাৰ্টনাৰে পৰস্পৰে এই যিটো আমি কনজুমেট লাভ বা কমপ্লিট ফৰ্ম অফ লাভৰ কথা কৈছোঁ এইটো আমি ফিল কৰিবলৈ চেষ্টা কৰিব লাগিব যদি আমি কনজুমেট লাভত থাকিব নোৱাৰোঁ তেতিয়া কি হয় ৰিলেশ্যনশ্বিপবিলাক থাকিও নথকাৰ দৰে হয় তো আজি হৈছে ৰঙালী বিহুৰ বতৰ আৰু এই ৰঙালী বিহুৱে সদায় মৰম ভাল পোৱা বা প্ৰেম আমাৰ জীৱনলৈ আনে তো ময়ো আজি এই টপিকটো সেইকাৰণে বাছি ল'লোঁ যাতে সকলোৰে জীৱনত ৰঙালীৰ ৰং বিয়পি পৰে আৰু সকলোৰে জীৱনত যাতে মৰম ভাল পোৱা প্ৰেম সকলোৰে জীৱনলৈ আহে তাৰে কামনাৰে মই আপোনালোকক আজি বিদায় মাগিছোঁ ইয়াকে কৈ মোৰ দুআষাৰ আজিলৈ সামৰিছোঁ ধন্যবাদ